আচলতে যিখন বৃহত্তৰ মৰঙী মৌজাৰ মাজেৰে গৈছে আচলতে ধনশিৰিয়ে এৰা বিল আৰু এৰাখুটি, এই এৰাখুটিটো আচলতে শংকৰ বিল নামে পৰিচিত। আৰু এই শংকৰ বিলখন আচলতে বহু দিনৰ পৰা পৰিত্যক্ত হৈ আছে, য'ত মানে সম্পূৰ্ণ পানীৰ ওপৰত পিটনি হৈ গৈছিলে, গৰু ম'হ চৰিছিলে পিটনিত। মানে এইটো সম্পূৰ্ণ এটা পৰিত্যক্ত জলাশয় হিচাপে বিবেচিত হৈ আছিলে। কিন্তু আমি বিভিন্ন সময়ত বাতৰি পৰিৱেশন কৰাৰ পিছত NIL-ৰ দৃষ্টিগোচৰ হ'ল, আৰু NIL-ৰ দৃষ্টিগোচৰ হোৱাৰ পিছতে NIL-এ ইয়াত এটা বৃহৎ স্কিম ল'লে, যিটো স্কিমৰ দ্বাৰা আজি 6-7 মাহৰ আগলৈকে পিটনি থকা এই বিলখন আচলতে এতিয়া সম্পূৰ্ণ মুকলি হৈ পৰিল। সম্পূৰ্ণ চাফা কৰিলে NIL-এ, চাফা কৰি ইয়াতে মাছ জিওৱা হৈছে। কিমান মাছ? 14 লাখ টকাৰ আচলতে মাছ পোৱালি ইয়াত এৰা হৈছে বৰ্তমান। আৰু ইয়াৰ উপৰি ইয়াত এটা পৰ্যটন ক্ষেত্ৰ হিচাপে, গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ হিচাপেও তেওঁলোকে উন্নীত কৰাৰ প্ৰচেষ্টা হাতত লৈছে। ইয়াৰ উপৰি ইয়াত যি নৌকা বিহাৰ, অন্যান্য তেনেকুৱা কেইবাখনো যন্ত্ৰচালিত নাও ইয়াত আচলতে আনিছে। ইয়াত আহি নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকন আৰু অইলৰ চেয়াৰমেন তেখেতো আহিছিলে, আহি এইখিনি পৰিদৰ্শন কৰিছে, খুব ভাল পাইছে। তেখেতসকলে কৈছে যে ইয়াত যিমান পাৰে আচলতে উন্নত ব্যৱস্থা কৰিবৰ বাবে, আৰু ইয়াৰ উপৰি যি 3 নং ভোলাগুৰি, এই নদীখন বিলখনৰ সিপাৰতে 3 নং ভোলাগুৰি গোটেই হেৰিটো মানে এটা কৃষি পৰ্যটনলৈ পৰ্যবেক্ষিত কৰিবৰ বাবে তেখেতসকলে চেষ্টা কৰিছে। আৰু ইয়াৰ পিছতে এতিয়া ইয়াত আচলতে এটা কৃষি সমবায় ভিত্তিক কৃষি ব্যৱস্থা কৰাৰো পোষকতা কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।